নমস্কাৰ। প্ৰথমে মই আপোনালোকক জনাওঁ যে মই কোনো ৰাজনীতিজ্ঞ নহয় বা ৰাজনৈতিক কোনো দলৰ সদস্যও নহয় আৰু ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্কও নাই। কিন্তু তথাপিও আমাৰ নিচিনা সাধাৰণ মানুহ কিছুমান মনত কিছুমান কথাই খুদুৱাই থাকে ক'বৰ বাবে, কিন্তু সামাজিক মাধ্যমতহে কিছুমান কথা ক'ব নোৱাৰি। তথাপিও সামগ্ৰিক যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত অথবা বিশ্ব ৰাজনীতিৰ যিটো প্ৰেক্ষাপট, তাৰ ওপৰত কেইটামান কথা ক'ব ইচ্ছা আছিলে। সেইটো কাৰণে মই ক'ব চেষ্টা কৰিম। তেনেকৈ মোৰ কথা কোৱাৰ অভ্যাস নাই যদিও। আমাৰ সময়ত 80s আগৰ কাহিনী কৈছোঁ, আমি 80s 90s আমাৰ সাধাৰণ মানুহবোৰৰ এটা চিন্তা আছিলে, ইলেকশ্যন আহিছে, ইলেকশ্যন আহিলে আমি আমুকক ভোট দিম বা তামুকক ভোট দিম। তো সেইটো ডিফাইন হৈ থাকে। কিন্তু আজিকালি যিটো ৰাজনৈতিক প্ৰেক্ষাপট, ইয়াত সঘনে যেনেকৈ সলনি হৈছে, প্ৰেক্ষাপট সলনি হৈছে, সাধাৰণ জনতা কনফিউজ হৈ গৈছে। আবেলি যদি কোনোবা এজনক দিম বুলি ভাবে, পিছদিনাখনি ৰাতিপুৱালৈ সেই পৰিৱেশে সলনি হৈ যায়। তো জনতাই দুধুৰ গোন্ধত পইচা আছিলে, কাক ভোট দিম কাক ভোট নিদিম। এইটো একদম সত্য কথা। সাধাৰণ জনতা যি শিক্ষিত অতি শিক্ষিত বা শিক্ষিতসকলৰ কথা নকওঁ, যিখিনি একেবাৰে সাধাৰণ জনতা, তেওঁলোকৰ কনফিউজ হৈ গৈছে, কি কৰিব ন, কাক ভোট দিব। এতিয়া আপোনালোকে দেখিছেই বৰ্তমান সময়ত অসমত ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেকুৱা ধৰণৰ, স্থিৰতা নাই কিবা। এই কোনোবা এজন আহিল এটা দললৈ, কোনোবা এজন গ'ল। এই যিজন নতুন দললৈ আহিলে, তেওঁক আগতে অইন এটা দলত থকাৰ কাৰণে তেওঁক ভোট দিম বুলি ভবাখিনি এতিয়া আগত নিদিয়া হ'ল। তো তেওঁলোকৰ সলনি হৈ আছে। তো এই এনেকুৱা ধৰণৰ আনষ্টেবল বুলি নকওঁ, ৰাজনৈতিক প্ৰেক্ষাপটৰ যিটো ঘনে ঘনে সলনি হোৱা যিটো প্ৰচেছ চলি আছে, সেই প্ৰচেছটোত সাধাৰণ জনতা সঁচাকৈ বহুত কনফিউজ হৈছে। 2 নম্বৰ কথাটো হ'ল কি, নকৈ নোৱাৰোঁ, অসমৰ এটা প্ৰচলিত প্ৰবাদ আছে, দেশ বুলিলে নালাগে আদেশ। এইটো কাৰণে কৈছোঁ, অসমীয়া মানুহবোৰ খুবেই দেশভক্ত, ৰাজনৈতিকভাৱে পৰিপক্ক। নহ'লে কা আন্দোলনৰ নিচিনা ইমান এটা বৃহৎ আন্দোলন হোৱাৰ পাছতো জনৈক সেই আন্দোলনৰ নেতাসকল কিয় জিকি আহিব নোৱাৰিলে। তো সোঁতত উটি যোৱা মানুহ নহয় অসমীয়া মানুহ। অসমীয়া মানুহৰ দেশপ্ৰেমৰ অভাৱ নাই। কাৰণ অসমীয়া মানুহে বহুতখিনি অৱস্থাৰ মাজেৰে আহি আজি এই অৱস্থাত উপনীত হৈছে। ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি, অসম আন্দোলনৰ পৰা আৰম্ভ কৰি, অন্য সংগঠনৰ যেতিয়া আমাৰ ইয়াত প্ৰভাৱ আছিলে, সেইবোৰ দিন দেখিছে, আৰ্মি অপাৰেশ্যন দেখিছে। তো এইবোৰ দেখি দেখি অসমীয়া মানুহবোৰ ৰাজনৈতিকভাৱে পৰিপক্ক হৈ উঠিছে। সেইবাবে কিছুমান বাতাবৰণে মানুহবিলাকৰ পৰিপক্কতাত ইমান প্ৰভাৱিত কৰিব নোৱাৰে। মই এই কথাটো এইটো প্ৰসংগতে আনিছোঁ যে সাধাৰণ এটা আপোনালোকক উদাহৰণ দিওঁ। এটা পৰিয়ালত যিমানকেইজন সদস্য আছে, তাৰে এজনৰ বাদে সকলো সদস্য যদি অইন এখন গাঁৱৰ বৰ নামঘৰলৈ আহ যাহ চলে, তাৰে শৰাই সঁফুৰা দিয়ে, কেৱল মাত্ৰ এজন মানুহে গাঁৱৰ বৰ নামঘৰলৈ যায়, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ মানুহজনক গাঁৱৰ এই বৰ নামঘৰত আপোনাৰ নামঘৰীয়া পাতিবনে, ৰাইজে হ'বলৈ দিবনে? উদাহৰণটো আপোনালোকে
বৰ্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই চিন্তা কৰি চাব। তো অসমীয়া মানুহৰ মনত সেই বস্তুবোৰ সোমাই আছে। সামাজিক মাধ্যমত সকলোৱে একো কথা নকয়, আৰু এইটো কাৰণে নকয় কাৰণ বিভিন্ন ধৰণৰ অসাংবিধানিক ভাষাৰ প্ৰয়োগেৰে যিজন মানুহে নিজৰ মন্তব্য ৰাখে বা বক্তব্য ৰাখে তেওঁক মানে সামাজিকভাৱে অপদস্থ কৰাৰ এটা প্ৰচেষ্টা সদায় চলি থাকে আৰু চলি আছেও। সেইটো কাৰণে এনেকুৱা ধৰণৰ কথা কোৱাৰ পৰা অসমীয়া মানুহবোৰ সাধাৰণতে আঁতৰি থাকে। এইটো কাৰণে অসমীয়া মানুহবোৰ খুবেই অমায়িক আৰু ভদ্ৰ অন্যৰ তুলনাত। অন্য ৰাজ্যৰ কথা মই নকওঁ, কিন্তু অসমীয়া মানুহবোৰ অসমীয়া মানে যথেষ্ট শালীনতা আছে, কথা বতৰাত শালীনতা আছে, ব্যৱহাৰ প্ৰতি শালীনতা আছে, আৰু সামাজিক ব্যৱস্থা এটাত যেতিয়া কথা কয় তেতিয়াও তেওঁলোকে শালীনতাটো ভালদৰে মেইনটেইন কৰে। এতিয়া কিছুমান কথা এনেকুৱা ধৰণৰ যে আজি কোনোবা এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব বা নকৰিব, আপোনালোকে বিশ্বাস কৰে নে নাজানো, কিন্তু মোৰ মানে মনত বিশ্বাস যে এইটো নিৰ্ণয় কৰে আজিৰ নতুন প্ৰজন্মই। প্ৰত্যেক বছৰে আপোনাৰ লাখ লাখ নতুন প্ৰজন্মই নতুন ভোটাৰ হিচাপে ওলাই আহিছে, আৰু আজিৰ প্ৰজন্ম আৰু আমাৰ প্ৰজন্মৰ মাজত আকাশ পাতাল প্ৰভেদ। আজিৰ প্ৰজন্মই ডাটাবেছ কথা পাতে, আপুনি কিবা এটা ক'লে বুলিয়ে তেওঁলোকে বিশ্বাস কৰি নলয়। তেওঁলোকক ডাটা লাগিব, তেওঁলোকক গুগল খুচৰি চাব, তেওঁলোকে ইয়াৰ বাৰু প্ৰয়োজনীয় চববোৰ খুচৰি চাব, ছিষ্টেমত যাব, তাৰপিছত সত্যতা তেওঁলোকে নিজে বিচাৰ কৰে। আমাৰ দিনত তেনেকুৱা নাছিলে। বাতৰি কাগজত যিটো ওলালে সেইটোকে আমি বিশ্বাস কৰিছিলোঁ, আৰু তেনেকুৱা বহুত কথাও আছে। এইবোৰ কথা অলপ কণ্ট্ৰভাৰ্চিয়েল কাৰণে ইয়াত নকওঁ। তো সেই কণ্ট্ৰভাৰ্চিয়েল কথাবোৰ লাহে লাহে পৰ্দাফাছ হৈছে। সেইটো কাৰণে আজিকালি ল'ৰা ছোৱালীয়ে সেইবোৰ কথাত ইমান গুৰুত্ব নিদিয়ে। কোন নেতাই কি ক'লে কি নক'লে, তেওঁলোকে চাই সামগ্ৰিক অৱস্থাটো কেনেকুৱা, কোনে তেওঁলোকৰ বাবে এটা সুনিশ্চিত জীৱনৰ দায়িত্ব ল'ব পাৰিব, কোনে এটা সুনিশ্চিত আৰু সাৱলীল জীৱন এটা তেওঁলোকলৈ আগবঢ়াই দিব পাৰিব, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ গঠন কৰি দিব পাৰিব, তেনেকুৱা ধৰণৰ চৰকাৰে তেওঁলোকে বিচাৰে। এইখিনিতে তেওঁলোকৰ চাকৰিৰ কথাও আছে, এমপ্লয়মেণ্টৰ কথা আছে। এতিয়া এমপ্লয়মেণ্ট কোনে দিব পাৰিব বা কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰ এখন চৰকাৰে তেওঁলোকৰ এমপ্লয়মেণ্টৰ কাৰণে ৰাস্তা মুকলি কৰিব পাৰিব। তো সেই কথাবিলাক আহে। এতিয়া কিছুমান কথা এনেকুৱা ধৰণৰ, ধৰক কিছুমান কথা আজিকালি ওলাই যায়। এনে সাধাৰণ এটা উদাহৰণ দিলোঁ, ধৰক এয়াৰপৰ্ট আদানীক দিলে, আদানীক গভৰ্ণমেণ্টে সকলো সুবিধা দিয়ে। এইবোৰ কথা তাৰমানে আপুনি মই এনেই গাই বাই থাকিব পাৰোঁ, কিন্তু নতুন প্ৰজন্মই এইবোৰ কথা বিশ্বাস নকৰে। তেওঁলোকে আদানীক দিছে নাই এয়াৰপৰ্ট সেইটো তাত খুচৰি চাব, খুচৰি চাই দেখিব যে এয়াৰপৰ্টবোৰ আগতে কিমান পাৰ্চেণ্টেজ শ্বেয়াৰ বিদেশী কোম্পানীৰ হাতত আছিলে, যিখিনি এতিয়া বৰ্তমান আদানীৰ হাতলৈ আহিলে। কাৰণ বিদেশী কোম্পানীৰ পৰা আহি দেশী কোম্পানী এজনৰ হাতত পৰিলে। মই আদানী ভাল বেয়াটো ক'বলৈ নাযাওঁ। সেইবোৰ কিছুমান ভুৱা তথ্য দি পেলাই এই নতুন প্ৰজন্মক আপুনি কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰে। মিছা কথা, কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ পজিটিভ থিংকিং লৈ যিসকল নেতা আহে, সেয়া যিকোনো ৰাজনৈতিক দলৰে নহওক কিয়। এতিয়া মই ক'লোঁ আপোনাৰ ৰাঘৱ চাদ্দা, যি আম আদমি পাৰ্টীৰ মানুহ, তেওঁৰ কথা এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কয়, ভালদৰে কয়, কিন্তু সেই আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱালৰ এগেইনষ্টত বহুত মানুহে বেয়াকৈ কয়। আপোনাৰ কেনেকুৱা ধৰণৰ থিংকিং, কেনেকুৱা ধৰণে আপুনি নতুন সমাজৰ বাবে এটা বাৰ্তা পঠিয়াব পাৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে ৰাজনীতিজনৰ ভৱিষ্যত। আৰু
অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো খুব কমপ্লিকেটেড, ইমান চিধা নহয়। কাৰণ ইয়াত বিভিন্ন জাতি আছে, সম্প্ৰদায় আছে, বিভিন্ন ধৰ্মীয় লোক আছে, ওৱান টাইপ অফ কসমপলিটেন। তো ইয়াত একপক্ষ ৰাজনীতি কৰি পেলাই জিকি অহাটো ইমান সহজ নহয়। এয়া ধৰ্মীয় কোনোৰ ফালৰ পৰাই হওক বা জাতিগত কোনোৰ পৰাই হওক। সেইটো কাৰণে যিকোনো ৰাজনৈতিক দলে অলপ ভাৰ্চেটাইল হ'বই লাগিব। আৰু নতুন চামক আকৰ্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ লগত টেকন'লজিকেল কথা তেওঁলোকৰ লগত পাতিবই লাগিব। মডাৰ্ণাইজেশ্যনৰ ওপৰত তেওঁলোকৰ মাজলৈ সোমাই যাব লাগিব, তেনেকুৱা ধৰণৰ থিংকিং লয়। তো বস্তুবোৰ আগৰ নিচিনা হৈ থকা নাই। বিশ্ব ৰাজনীতিও একে হৈ থকা নাই। বিশ্ব ৰাজনীতি মানে ঘনে ঘনে প্ৰেক্ষাপট সলনি হৈছে। এই ধৰক আপোনাৰ আমেৰিকাই ভাৰতৰ লগত বহুত দেশৰ মানে ৰপ্তানি বা আমদানি বস্তুৰ ওপৰত টেৰিফ লগালে। তাৰপিছত কি হ'ল, ঘপককৈ দুদিনমান পিছত উঠাই ল'লে। এই প্ৰক্ৰিয়াটো যে চলাই আছে, বহুতে ট্ৰাম্পক পাগল বুলি কয়, মই কিন্তু নকওঁ। ট্ৰাম্প বহুত বিচক্ষণ ব্যক্তি, এজন ভাল বিজনেছমেন মোৰ দৃষ্টিত। কাৰণ তেওঁ সেই টেৰিফ লগাই পেলাই সেইটো এখন চেকনি মাৰি পেলাই চালে কাৰ দম কিমান আছে। তেওঁৰ সেই ধমকিটোত যোনে তাৰমানে ফিপি পাতি ধৰিলে, সেইবিলাকৰ আকৌ টেৰিফ কমি গ'ল, যেনে ভাৰত। বাৰু যি কি নহওক, মনত খোধুৱাই থকা কথা কেইটামান আপোনালোকৰ মাজলৈ এৰি দিলোঁ। এইখিনি যদিও মোৰ একান্ত ব্যক্তিগত চিন্তাধাৰা, তথাপিও আপোনালোকৰ মাজলৈ এইবাবেই এৰি দিছোঁ। কাৰণ কিছুমান কথা থাকে যে আপোনাৰ সকলোবোৰ ব্যক্তিগত চিন্তাধাৰাই শুদ্ধ নহ'ব পাৰে। আলোচনা তথা সমালোচনাৰ মাজেৰে আপোনাৰ কিছুমান চিন্তাধাৰা সাল সলনি কৰিব পৰা যায়, সেইবাবে এৰিলোঁ। ইয়াত মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব যে আপোনালোকে মোৰ এই কথাখিনি কোনো ধৰণৰ ৰাজনৈতিক প্ৰলেপ নাখানে যাতে। ধন্যবাদ।